নমস্কাৰ স্বাগতম জনাইছো ভিডিঅ'টো বৰ বেছি দীঘল নকৰো বা বৰ বেছি পলম নকৰো পোনপটীয়াকৈ মূল বিন্দুটোলৈ আহিছো সেই বিন্দুটোৱে হৈছে যে ভেদিক নিউমেৰলজিত প্ৰেডিকশ্যন সম্ভৱ সেইটো প্ৰমাণ কৰি দেখুৱালে পশ্চিমবংগৰ নিৰ্বাচনে সেইটো প্ৰমাণ কৰি দেখুৱালে গৌৰৱ গগৈৰ ফলাফলে 2025 বৰ্ষৰ ডিসেম্বৰ মাহত মই এটা প্ৰেডিকশ্যন ভিডিঅ' কৰিছিলোঁ অসমত বিজেপি চৰকাৰ আহিব বুলি তাত কৈছিলোঁ সেইটো স্পষ্ট ৰূপত ওলাই আছিল তেতিয়াই সেইটো বহুতেই কৰিছে সেইটো বাৰু সাধাৰণ কথা বুলিয়ে ধৰি লৈছো কিন্তু পশ্চিমবংগ য'ত মই নাথাকো পশ্চিমবংগৰ হাৱা পানীৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই সেই পশ্চিমবংগৰ নিৰ্বাচন যে এবাৰ উলট-পালট হৈ যাব তাত যে টিএমচিৰ পতন হোৱাৰ দিশে আগবাঢ়িব সেই কথাটো 2025 ডিসেম্বৰ মাহতেই বেদিক নিউমেৰলজি গণনা অনুসৰি সদৰি কৰিছিল আৰু তেতিয়া কৈছিল যে কৰবাত টিএমচিৰ পতন হ'ব তেওঁলোকৰ ইমোশন বাঢ়িব এবাৰ সেই গোটেইখিনি কথা কৈছিল সেই ভিডিঅ'টোৰ কিয়দাংশ চাই লওক এতিয়া আহিছো মই মমতা বেনাৰ্জীৰ কথা তৃণমূল কংগ্ৰেছৰ জন্ম হৈছিল 1 জানুৱাৰী 1998 চনত 1 জানুৱাৰী 1998 চনৰ যদি আমি হিচাপটো কৰো তেনেহলে তেওঁলোকৰ অৰ্থাৎ গোটেই দলটোৰ ৰুট নম্বৰ হৈছে 1 আৰু ডেষ্টিনি নম্বৰ হৈছে 2 1 আৰু 2 এই ৰুট আৰু ডেষ্টিনি ৰাজযোগৰ ইয়াত সম্ভাৰ আছে মানে তেওঁলোকৰ কুণ্ডলীখন ৰাজযোগ ৰূপত বনিছে আমি যেটো গণনা কৰিছো সেয়ে তেওঁলোকে ৰাজযোগ পাইছে ৰজাৰ দৰে আছে তৃণমূল কংগ্ৰেছৰ যে অতদিনে কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ ক্ষেত্ৰত যদি আমি চাওঁ 1 মাল্টিপল ৰূপত আছে কিন্তু 1 ডেষ্টিনি নম্বৰ তেওঁলোকৰ নহয় 1 মাল্টিপল ৰূপত আছে যেতিয়া ডেষ্টিনি নম্বৰ নহব মাল্টিপল ৰূপত থাকিব তেতিয়া কিছু বিৰূপ প্ৰভাৱ পৰিব পাৰে আৰু সেইটো 2026 পৰা 34 লৈকে তেওঁলোকৰ ক্ষেত্ৰত পৰাৰ কিছু আশংকা আছে 2026 পৰা 2034 লৈকে শনিৰ মহাদশা চলিব আৰু 2026 আৰু 2027 তেওঁলোকৰ ৰাহুৰ অন্তৰ্দশা চলিব মানে এই সময়খিনি কঠিন প্ৰত্যাহ্বানেৰে ভৰা হ'ব 284 তেওঁলোকৰ সংযোগ এটা মিলি গৈছে যিটোৱে তেওঁলোকক অধিক ইমোশনাল কৰিব তেওঁলোকৰ দলৰ মাজত বিভাজন হোৱাৰ কিছু পৰিমাণে আশংকা আছে আৰু মাল্টিপল ওৱানটোৱে তেওঁলোকক 2026-27ত অলপ বেয়া প্ৰভাৱ পেলাব পাৰে মানে জানুৱাৰীৰ পৰা মেলৈকে তৃণমূল কংগ্ৰেছৰ বাবে বৰ এটা ভাল দিন নহয় আৰু কিবা কাৰণত এবাৰ তৃণমূল কংগ্ৰেছৰ পতন হোৱাৰো আশংকা কৰিব পাৰি মানে এইটো মাত্ৰ আমাৰ বেদিক নিউমেৰলজিৰ ভৱিষ্যতবাণী আমি যিখিনি গণনা কৰি পাইছো যে পশ্চিমবংগত অলপ উলুটা খৰ মাৰিব পাৰে ছবিখন অলপ বিপৰীত হ'ব পাৰে তেনেধৰণৰ সম্ভাৱনা আছে শুনিলে আপোনালোকে গোটেইখিনি কথা আৰু টিএমচিৰ সেই দশাই হৈছে বেয়া অৱস্থা চলি আছে বেয়া গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ পৰিছে আৰু তাৰ ফলত টিএমচিৰ এনেকুৱা অৱস্থা আৰু মমতা বেনাৰ্জী মানসিকভাৱে অলপ অস্থিৰো হৈ আছে এইকেইদিন আৰু অস্থিৰতা তেওঁ বাঢ়িবহে আৰু টিএমচিৰ একেবাৰে পতন হৈ যোৱাৰো আশংকা নুই কৰিব নোৱাৰি 15 বছৰ একেলেঠাৰিয়ে শাসনত থাকিল আৰু তাৰ পাছত এতিয়া তেওঁলোকৰ যি পতন হৈছে সেই পতনটো হয়তো চিৰস্থায়ী হৈ যাব পাৰে তেনেধৰণৰ এটা আশংকা কৰা হৈছে আৰু সেই আশংকাটো কিন্তু ভালদৰে ঘনীভূত হৈছে যিখিনি আমি প্ৰেডিকশ্যন হিচাপত সদৰি কৰিছিলোঁ মানে এটা কথা স্পষ্ট যে সেই সময়ত যেতিয়া মই ভিডিঅ'টো দিছিলো তেতিয়া মোৰ বন্ধু মহলৰে একাংশই এই বিষয়টোক মোক সমালোচনা কৰিছিল যে কৈছিলে যিখিনি কথা কৈছো টিএমচিৰ ক্ষেত্ৰত কেতিয়াও প্ৰযোজ্য নহয় অসমত বাৰু বিজেপি আহি যাব কোৱা ধৰণে হ'ব কিন্তু পশ্চিমবংগত সেইটো সম্ভৱ নহয় বুলি মোক তেতিয়াই সদৰি কৰিছিল আৰু কৈছিল যে প্ৰেডিকশ্যনটো ভুল প্ৰমাণিত হ'ব আৰু সেই সময়ত মই যে ভুল নাছিলো সেই প্ৰেডিকশ্যনটো যে ভুল নাছিল সেইখিনি কথাই প্ৰতিপন্ন কৰিবলৈ আজি এই ভিডিঅ'টো বনাইছো মই ভিডিঅ'ৰ গোটেইখিনি তথ্য পাতি ডেছক্ৰিপশ্যনত দি দিম সেই ভিডিঅ'টো সম্পূৰ্ণকৈ যদি চাব বিচাৰিছে ইউটিউবৰ ডেছক্ৰিপশ্যনত আপোনালোকে ভিডিঅ'টো পাই যাব ফেচবুকত যিসকলে চাই আছে ফেচবুকতো মোৰ ভিডিঅ'ৰ ছেকশ্যনত গৈ স্ক্ৰল কৰিলে সেই ভিডিঅ'টো ওলাই যাব কিন্তু মই থাম্বনেইলখন দেখুৱাই দিছোঁ ইতিমধ্যে এই থাম্বনেইলখন চালেই হ'ব মানে এটা কথা স্পষ্ট যে বহু কথা হয়তো আগৰ পৰা লিখা থাকে পূৰ্বকৰ্মৰ ফল বা আন কেতবোৰ কথা প্ৰধানমন্ত্ৰীও সেয়েহে দিল্লীৰ পৰা গোটেই দেশবাসীক সম্বোধন কৰোঁতে মা কামাখ্যাৰ কথা সদৰি কৰিছে ভগৱানৰ কথা সদৰি কৰিছে ব্ৰহ্মপুত্ৰৰ কথা সদৰি কৰিছে মানে প্ৰকৃতি ভগৱান সকলোৰে যে সহায় লাগে প্ৰতিটো কামতে সেই কথা তেওঁলোকে বিশ্বাস কৰে একেটা ভিডিঅ'তে মই কৈছিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুণ্ডলীত কিছুমান বেয়া দিশ আছে যদিও তেওঁ বাস্তুশাস্ত্ৰ খুব মানে আৰু সেই বাস্তুশাস্ত্ৰ অনুসৰি তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ঈশান কোণটো খুব মানে সেয়েহে উত্তৰ পূৰ্বাঞ্চলক সন্মান কৰে মৰম কৰে সেইটো বাবে তেওঁ ইম্পেক্টটো ভালদৰে পৰিছে বা তেওঁ পজিটিভ ৰিজাল্টবোৰ পাই আছে সেইবোৰ নীতি নিয়ম সেইকাৰণে মানিব লাগে বিশেষকৈ ভগৱানক আৰাধনা কৃষ্ণক আৰাধনা বা প্ৰতিজন ভগৱানৰে আৰাধনা সেইকাৰণে আমি সকলোৱে কৰিব লাগে আৰু টিএমচিৰ ক্ষেত্ৰত যিটো হ'ল অত্যন্ত স্বাভাৱিকতে বহুতেই আচৰিত হ'ল যিটো কথা বহুতে প্ৰেডিক্ট কৰাও নাছিল এই শেহতীয়াকৈ এমাহমানৰ পৰা অলপ অৱস্থাটো তাত বেলেগ হৈ আছিল কিন্তু ডিচেম্বৰ মাহতে সেইটো কোনো প্ৰেডিক্ট কৰা নাছিল মই ডিচেম্বৰ মাহত যিটো ভিডিঅ' দিছিলোঁ তাত
আপোনালোকে গোটেই ডিটেইলছখিনি পাব, ডেছক্ৰিপশ্যনত ভিডিঅ' লিংকটো দিয়া আছে, সেই অংশ আপোনালোকক শুনালোঁ। আৰু গৌৰৱ গগৈৰ কথা এটা কৈছিলোঁ মই। গৌৰৱ গগৈ তেওঁৰ নিজৰ কিছু স্বভাৱ, তেওঁৰ কিছু আচৰণ, তেওঁ যদিও ভিতৰৰ পৰা অহংকাৰী নহ'ব পাৰে, কিন্তু তেওঁৰ কিছুমান আচৰণে তেওঁৰ ৰিজাল্টত প্ৰভাৱ পেলাব, আৰু সেইটো 100% শুদ্ধ প্ৰমাণিত হ'ল। এতিয়া গৌৰৱ গগৈ বহু নেতাক হেৰুৱাবলগীয়া অৱস্থাত আছে বা ইতিমধ্যে হৈছে, কিন্তু গৌৰৱ গগৈৰ কুণ্ডলীত শত্ৰু আছে, সেইটো কথাও মই পূৰ্বতে কৈছিলোঁ। তেওঁৰ আশে পাশে থকা মানুহে তেওঁৰ শত্ৰু, আৰু তেওঁৰ ব্যক্তিত্বটো এনেকুৱা যিয়ে শত্ৰু বঢ়াই তোলে। মানে সাধাৰণতে তেওঁ নভবাকৈ তেওঁৰ শত্ৰু সৃষ্টি হৈ যায়। তেওঁতো নাভাবে যে এওঁ মোৰ শত্ৰু হৈ যাব পাৰে, হয়তো তেওঁৰ কথাতেই শত্ৰুৰ সৃষ্টি হৈ যায়। বহুতৰে সেইটো মাইনাছ পইণ্ট থাকে, এনেকুৱা হৈছে। মই যিখিনি দেখা পাইছোঁ তেওঁৰ বেদিক নিউমৰলজি কুণ্ডলীখনত, আৰু বহুতৰে সেইবোৰ থাকে। আৰু আজিকালিতো মানুহৰ আশীষটো বেছি, সেয়েহে আজিকালিৰ যুগত মিলিবলৈ হ'লে অলপ বেছি সূক্ষ্মভাৱে কথাবোৰ চোৱাটো দৰকাৰ, আৰু মানুহৰ আগত যিমান হাঁহি মাতি থাকিব পাৰে সিমানেই ভাল। ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো এনেকুৱা হ'ল যে মানুহজনক ভাল লাগি গৈছে, তেওঁৰ ব্যক্তিত্বটো সঁচাকৈ আকৰ্ষণীয় দেই, যেনেদৰে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ আছে। এতিয়া আহিছোঁ বিধানসভাৰ আসনক লৈ পেলাই। আচলতে গৌৰৱ গগৈৰ বিৰুদ্ধে হিতেন্দ্ৰনাথ গোস্বামী যোৰহাটত নিৰ্বাচন খেলিব, আৰু হিতেন্দ্ৰনাথ গোস্বামীৰ এটা ভেটি থকা মানুহ বুলি কোৱা হয়, আৰু বিজেপিয়ে তাতে ক'ৰবাত গেমটো খেলি দিলে। আন বহুতৰ নাম ওলাই আছিল, তেওঁলোকক নিদিলে, পোনপটীয়াকৈ হিতেন্দ্ৰনাথ গোস্বামীক দিলে, এজন পৰিপক্ক ৰাজনৈতিক নেতা, সেয়েহে যুঁজখন আকৰ্ষণীয় হ'ব, মানে শক্তিশালী যুঁজ হ'ব। গৌৰৱ গগৈ ক'ৰবাত অলপ হ'লেও মূৰ ঘুমাব লাগিব নিজৰ সমষ্টিটোত, সেইটো এটা বিশেষ কথা। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এগৰাকী, মানে আমি পোনপটীয়াকৈ ক'ব পাৰোঁ যে বহু কথা আগৰ পৰা নিৰ্ধাৰিত হৈ থাকে। মানুহ এজনে আচলতে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ সকলো ঠিক কৰি ল'ব পাৰে। মানুহে যদি সঠিক কৰ্ম কৰে তেনেহ'লে ভালেই হৈ যায়, যদি মানুহে বেয়া কৰ্ম কৰে তাৰ ফলো বেয়া পায়, কিবা নহয় কিবা এটা ইম্পেক্টটো হয়। পশ্চিমবংগৰ কথাই কওঁ, যোৱাবাৰ পশ্চিমবংগত প্ৰায় 55-56 জন লোকৰ প্ৰাণহানি হৈছিল নিৰ্বাচনৰ সময়ত 2021 চনত। তাৰেই কৰ্মফল এইবাৰ মমতা বেনাৰ্জীয়ে পালে। আৰু বহু মানুহে পশ্চিমবংগৰ পৰা পলাই আহি অসমত কেইবামাহো আশ্ৰয় লৈ থাকিবলগীয়া হৈছিল, আপোনালোকৰ হয়তো মনত আছে। সেইবোৰে কৰ্মফল। আৰু ক'ৰবাত জনসম্পৰ্ক ভাল নকৰাৰ ফলত, ক'ৰবাত সন্ধিয়া 7 বজাৰ পাছত মোবাইলটো অফ কৰি দিয়া, বা সন্ধিয়া 7 বজাৰ পাছত মোৰ এইখিনি ঘৰুৱা টাইম, মই কোনো মানুহক সাক্ষাৎ নকৰা, এনেধৰণে কোৱাৰ ফলতো গৌৰৱ গগৈৰ আজিৰ এই অৱস্থা হয়তো হ'ল। গৌৰৱ গগৈ এজন জনপ্ৰতিনিধি, বা জনপ্ৰতিনিধি হৈ এটা সমষ্টিক আকৌ প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছিল বিধানসভাত, কিন্তু তেওঁৰ আচৰণটো হ'ব লাগে 24 ঘণ্টাই মানুহৰ বাবে থকা, সেইটোহে মূল কষ্ট। সেই কষ্টখিনি কৰিব নোৱাৰাৰ ফলতেই গৌৰৱ গগৈৰো আজি এই শোচনীয় পৰাজয় হৈছে, জনসম্পৰ্ক সঠিকভাৱে নহ'ল। এই বিন্দুবোৰৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ। এইটো আছিল মূল ভিডিঅ', একেবাৰে চমু ভিডিঅ', মূল পইণ্টখিনি আপোনালোকক ক'লোঁ, আৰু বাকী সকলো ভগৱানৰ ওপৰত সকলোৰে মুঠতে কাম কৰি যাব লাগে। ভগৱানে সেইটোৱে কয়, কৃষ্ণই সেইটোৱে কয় যে কৰ্ম কৰা, ফল তেওঁ দিব। সেয়েহে কৰ্ম এওঁলোকে ভালদৰে নকৰিলে ফল সেইকাৰণে এনেধৰণে পাইছে। কৰ্ম কৰি গ'লেই হ'ল, ফল নিজে নিজে আহি থাকিব। বিদায় লৈছোঁ, নমস্কাৰ।